আসলতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিলে আমি 25/8/2020 তাৰিখে আসলতে সমগ্ৰ অসমতে চাহ জনগোষ্ঠীৰ আবেগ অনুভূতিৰ লগত জড়িত থকা কৰম পূজাৰ ছুটি লৈ পেলাই আমি সমগ্ৰ অসমত আন্দোলন কৰিছিলোঁ আৰু সেই সময়তে আমি এটা কথা স্পষ্টভাৱে অসম চৰকাৰক জনাইছিলোঁ যে চাহ শ্ৰমিকৰ যিটো আবেগ অনুভূতিৰ লগত কৰম পূজাটো ছুটি হোৱা মজুৰি প্ৰদান কৰিবৰ কাৰণে আমি সেই মত দাবী জনাইছোঁ আৰু সমানুপাতিকভাৱে এটা কথা আমি তাত উপস্থাপন কৰিছিলোঁ চাহ জনগোষ্ঠী কলাক্ষেত্ৰ তাত মানে অসমত এটা হ'ব লাগে বুলি অসমত বসবাস কৰা চাহ জনগোষ্ঠী 100টাতকৈ অধিক উপজাতি লগতে চাহ জনগোষ্ঠীৰ যিবিলাক জাতীয় স্বেচ্ছাসেৱী সংগঠন আছে সেই সময়তে কিন্তু আমি কলাক্ষেত্ৰ নিৰ্মাণৰ কথা আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছিলোঁ আৰু তাৰ পিছত আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে চাহ জনগোষ্ঠীৰ প্ৰতি সন্মান জনাই তেখেতে কেবিনেটত তেখেতে এটা কথা স্পষ্টভাৱে ঘোষণা কৰিছিলে যে অসমত চাহ জনগোষ্ঠীৰ কলাক্ষেত্ৰ হ'ব বুলি ঘোষণা কৰিছিল আৰু সেই সময়ত সমগ্ৰ অসমে আদৰণি জনাইছিলে আৰু বিশেষ সূত্ৰে পিছত আমি গম পাইছিলোঁ যে গোলাঘাট জিলাৰ বোকাখাট সমৰ জিলা কাজিৰঙা মৌজাত আচলতে হাতীকুলি চাহ বাগিচাৰ ৰাজহ ৰঙাজান চাহ বাগিচাৰ মাটিডোখৰতে আচলতে চাহ জনগোষ্ঠীৰ লগত জড়িত থকা আবেগ অনুভূতি কলা সংস্কৃতি কৃষ্টি সংস্কৃতি সংৰক্ষণৰ বাবে আচলতে আমাৰ কলাক্ষেত্ৰ নিৰ্মাণৰ কথা সেই সময়ত উল্লেখ কৰিছিলে আমি সেই সময়ত আদৰণি জনাইছোঁ আৰু এতিয়াও আদৰণি জনাইছোঁ কিন্তু তাত কিছু পিছত আমি গম পাইছিলোঁ যে এছাম লোকে তাত খেতি কৰা বুলি দাবী উত্থাপন কৰিছিলে আমি তাৎক্ষণিকভাৱে যিসকল পৰিয়াল আচলতে দাবী উত্থাপন কৰিছিলে সেই পৰিয়ালসকলক লগ কৰি পেলাই আমি বোকাখাট চক্ৰ বিষয়াৰ লগত আমি কথা পাতোতে আমি গোটেই বিষয়টো গম পালোঁ যে তাত তেখেতসকলে দাবী উত্থাপন কৰিছিলে তেখেতসকলে খেতি সেই সময়ত আচলতে গোটেই বিষয়বিলাক আমি অসম চৰকাৰক এটা প্ৰতিক্ৰিয়া আন্দোলনৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশো কৰিছিলোঁ আৰু সেই সময়ত আপোনালোকে সকলোৱে অৱগত যে 31 জুলাই আচলতে যিটো আমাৰ আন্দোলন হৈছিল সেই আন্দোলনৰ প্ৰতি সন্মান জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ 3গৰাকীৰ মন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিলে অসম বিধানসভাৰ সচিবালয় তাত উপস্থিত আছিলে অসম চাহজনী ছাত্ৰ সন্থাৰ সেই সময়ত থকা কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা বৰ্তমান সভাপতি জগদীশ বৰাই লগতে আমাৰ বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া সেই সময়ত থকা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ নেতৃত্বত গোটেই বিষয়টো তাত আলোচনা হৈছিল আৰু তাত আমাৰ অলপ আগত উপস্থাপন কৰা মোৰ কেন্দ্ৰীয় সতীৰ্থ ডাঙৰীয়াক ক'লে যে সম্পূৰ্ণ তাত কথাটো মুকলিমূৰীয়াকৈ নোহোৱাৰ পিছত আমাৰ তাৰ পিছতো আচলতে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আমাৰ এখন মিটিং আচলতে 5 ডিচেম্বৰ তাৰিখে 2025 চনৰ 5 ডিচেম্বৰ তাৰিখে আচলতে তাত মিটিং হ'ল আমি সেই মানুহবিলাকৰ কথাটো তাত উপস্থাপন কৰিছিলোঁ কেৱল চাহ জনজাতি ছাত্ৰ সন্থাই সকলো সিদ্ধান্ত ল'ব নোৱাৰে আমি সেই সময়ত ইয়াত থকা অসম চাহ মজদুৰ সংঘৰ সম্পাদক তপন কৰ্মকৰ ডাঙৰীয়া অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদক ৰূপেশ গোৱালা ডাঙৰীয়া এইসকলৰ স্থানীয় বাগিচা সংঘৰ সভাপতি সম্পাদক লগতে ভুক্তভোগী যিসকল পৰিয়ালক সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমন্ত্ৰণ জনাইছিলে যাত আমি আটছা গোলাঘাট জিলা সমিতিৰ বোকাখাট শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়া তাত উপস্থিত আছিলে আৰু তেখেতে সেই সময়তে আচলতে গোটেই বিষয়টো আচলতে আমাৰ যিসকল ভক্তি পৰিয়াল তেখেতসকলে দাবী কৰি থকা মাটিৰ কথাবিলাক উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চাহজনী ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সন্মান জনাই সেইসকলক আচলতে এইকেইটা বিষয় আচলতে তেখেতসকলৰ দাবীৰ প্ৰতি সন্মান জনাই কেইবাটাও গুৰুত্বপূৰ্ণ দাবী তেখেতে সহমত প্ৰকাশ কৰিলে সহমত প্ৰকাশ কৰাৰ পিছত আমি এই কথাবিলাক গোটেই আমাৰ স্থানীয় যিসকল সেই আলোচনাত অংশগ্ৰহণ কৰা নাছিলে তেখেতসকলে আহি তেখেতসকলৰ লিডাৰ আছিলে তেখেতসকলে বিষয়টো জনাইছিলে আৰু সেই হিচাপে আমি বিষয়টো আগবাঢ়িছে কিন্তু এটা কথা আমি স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিব বিচাৰোঁ আচলতে বোকাখাট মহকুমাত কিছুমান দুষ্ট চক্ৰই চাহ জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰি আহিছে বিভিন্ন সময়ত আমাক প্ৰতাৰণা কৰিছে আজি হস্পিটালৰ কথাটো উল্লেখ কৰিলে আজি আমাৰ আইবিৰ সন্মুখত আবদ্ধৰ কথাত আমাৰ বেজা প্ৰশ্নৰ কথা সেই সময়তো বিৰুদ্ধে কৰিলে বিভিন্ন কথাত বিৰুদ্ধ কৰা চাহ জনগোষ্ঠীৰ বিৰুদ্ধে থকা যিসকল ব্যক্তি ইতিমধ্যে কিছু কথা আমাৰ
সংবাদ মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় সভাপতি ডাঙৰীয়ে উপস্থাপন কৰিছে যে আচলতে এটা বৃহৎ এটা কলাক্ষেত্ৰৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছু কিছু লোকে মানি ল'ব পৰা নাই, হজম কৰা নাই। গতিকে উন্নয়নটো আমি বিচাৰো। অতিৰিক্ত মাটিৰ যিটো কথা আছে তাত কোনো মানুহ যাতে বঞ্চিত নোহোৱাকে, কোনো মাটি যাতে চৰকাৰখন অন্যায় নোহোৱাকে যাতে মাটি নলবলৈ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আজিও দাবী জনাইছো আৰু ভৱিষ্যতে জনাইছো। আৰু এটা কথা কৈছো যে কৰাৰ ক্ষেত্ৰত যদি কোনোবা বাধা প্ৰয়োগ কৰে, শৰাইঘাটৰ শেষ যুদ্ধ কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাও ল'বলৈ বাধ্য হ'ম আৰু আমি সাজু আছো। আমাক চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সংৰক্ষণৰ কাৰণে অসম চৰকাৰে যিটো আচলতে আমাক সুবিধা দিছে, এই সুবিধাটো কিন্তু কোনোবা যদি বাধা প্ৰয়োগ কৰিব বিচাৰে আমি কিন্তু হাতত হাত ধৰি পেলাই বহি থকা প্ৰাণী কিন্তু আমি নহয়। এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুকলিভাৱে প্ৰকাশ কৰিছো।